বিদেশি বাংলাদেশি যদি হয়েছে, উচ্ছেদিত লক্ষ্মী যদি বিদেশি বা বাংলাদেশি হয়েছে, আরে ভাই সরকার তোমালোকের পাওয়ার আছে, পুলিশ আছে, আর্মি আছে, বিএসএফ আছে, তোমালোকে এই মানুহখিনি খেদি পঠোৱা, কোনে বাধা দিছে? বাংলাদেশি বিদেশি খেদি পঠোৱা। আচলতে চৰকাৰ আচলতে ডিজাইন দিব লাগে, লাজ পাব লাগে, ক্ষমা খুজিব লাগে। এই মানুহখিনিক বাৰে বাৰে বিদেশি বাংলাদেশি ক'বা। বিশৃংখল চলি আহে নাম তার, শৃঙ্খল চলি শৃঙ্খল তার নাকি শৃঙ্খলতা নাই। তেতিয়া এই শৃংখল চলিকা নাকি বিশৃংখল চলিয়া এইবিলাক কুকুৰ আৰু যেতিয়া মানে জেল ভৰো আন্দোলন বা আইন অমান্য আন্দোলন হ'ব নহয়, এই অসমতো থাকিবতো ভৰিৰ তলত পৰি গছকি খাই মৰিব ইহঁতে। বিদেশি বাংলাদেশি যদি হয়েছে, উচ্ছেদিত লক্ষ্মী যদি বিদেশি বা বাংলাদেশি হয়েছে, আরে ভাই সরকার তোমালোকের পাওয়ার আছে, পুলিশ আছে, আর্মি আছে, বিএসএফ আছে, তোমালোকে এই মানুহখিনি খেদি পঠোৱা, কোনে বাধা দিছে? বাংলাদেশি বিদেশি খেদি পঠোৱা। খেদি নপঠাই নির্লজ্জ ভাবে, লাজ নাপাও তোমালোকে, নির্লজ্জ ভাবে সেই মানুহখিনিক পুনৰ সংস্থাপনৰ নামত 70-80 লাখ 1 কোটি 1.5 কোটি টাকার ঘর বাড়ি ভাঙি তোমালোকে 50,000 টাকা হেরে দিছ। তেওঁলোকে যদি বাংলাদেশি বিদেশি যদি নির্লজ্জ ভাবে তেওঁলোকক ক্ষতিপূরণ দিয়ে দিছ, এই কথাবিলাক কি বোঝায়? তোমালোকে লাজ নাপাও নাকি? তোমালোকে বাংলাদেশি কেনেকৈ হব? আৰু তোমালোকে লাজ, এই চৰকাৰে, বৰ্তমানৰ চৰকাৰে, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে আচলতে লাজ পাব লাগে। কেইদিন আগত আপোনাৰ মৰিগাঁও অমুক তমুক কিছু জাগাৰ পৰা বহুত কেইজন মানুহ আপোনালোক এই বাংলাদেশলৈ পঠাই দিলে। এজন মাষ্টৰ 45 বছৰ চাকৰি কৰা এজন মাষ্টৰক খেদি পঠালে। 3 দিন বৰষুণৰ ভিতৰত তিতি এই মানুহখিনি ঘূৰি আহিলে। তোমালোকে লাজ নাপাও? তোমালোকে খেদি পঠোৱা মানুহখিনি যে ঘূৰি আহিলে, তোমালোকে লাজ নাপাও? আচলতে চৰকাৰ আচলতে ডিজাইন দিব লাগে, লাজ পাব লাগে, ক্ষমা খুজিব লাগে। এই মানুহখিনিক বাৰে বাৰে বিদেশি বাংলাদেশি ক'বা, এফালে বিদেশি ক'বা, বাংলাদেশি ক'বা, আনফালে আকৌ ৰিলিফ দিবা। বিদেশি বা বাংলাদেশি মানুহে রিলিফ দিয়ে নাকি? বিশৃঙ্খল চলি আহে নাম তার, শৃঙ্খল চলি শৃঙ্খল তার নাকি শৃঙ্খলতা নাই, বিশৃঙ্খল চলিয়া তাৰ কথা। কিন্তু সেইদিন মই নিউজ লাইভত গৈছিলো, তাৰে বোধহয় এজন চেলা চামুণ্ডা এজন আহিছিলে, কথাই কথাই মানে এনেকে কথা এটা তুলিলে, মুছলমানে ইমান জন্ম কিয় দিয়ে? মই লগে লগে কৈছো, এই মোৰ এক মাৰ পেটৰ পৰা 18 জন আছে, তোমাৰ ক'ত ফুৰিছে? মই নিউজ নিউজত কৈছো, তোমাৰ ক'ত ফুৰিছে? মোৰ মানৱৰ সংসাৰ আছিলে, আমাৰ মুছলমান ধৰ্মত আছে, ল'ৰা ছোৱালী জন্ম দি উপযুক্ত ভাৱে ভৰণ পোষণ দিয়াটো মা দেউতাৰ কৰ্তব্য। মোৰ দেউতাই 18 জন জন্ম দি সম্পূৰ্ণভাৱে সংস্থান দি থৈ গৈছে, আমাৰ কোনো অভাৱটো নাই। এইটো মোৰ মা দেউতা বুজিব, তুমি ক'বলৈ কোন হয়? চৰকাৰে বৰ্তমান এটা নীতি বনাইছে, 2 জনৰ ওপৰত জন্ম দিব নাপায়। এৱাৰনেছ কৰা সরকারের মন্ডল আছে, লাভ মন্ডল আছে, পুলিশ আছে, গাঁৱে গাঁৱে পুলিশ পঠাই মাইক দি এৱাৰনেছ কৰা, ইমান দিন যি হৈছে ভাই, বাল্য বিবাহ অমুক তমুক যি হৈছে, এতিয়া 2 জনের ওপৰত জন্ম দিব নালাগে, বাল্য বিবাহ কৰাব নালাগে। আগত অশিক্ষিত জামানা আছিলে, দিন আছিলে, আজিকালি শিক্ষিত হল, দুনিয়ার জনসংখ্যা বাঢ়ি গল, গতিকে আপোনালোকে 2টাৰ ওপৰত জন্ম নিদিব। এতিয়া জন্ম 2টাৰ ওপৰত হলে কিন্তু আমি এৰেষ্ট কৰি জেলত ভৰাম, বাল্য বিবাহ কৰিলে জেলত ভৰাম। নাই, সরকারে কোনো জায়গায় মন্ডল দি পুলিশ দি, এইটো কিন্তু সরকারের দায়িত্ব দেই, সরকারে কিন্তু এটু করে নাই। আমছু জমিয়ত আলী আকবর মিয়ার নিচিনা আমি 2-4 জনে গাঁৱে গাঁৱে যাই মিটিং কৰি মানুহক বুজাইছো বাল্য বিবাহ কৰিব নালাগে, বাল্য বিবাহ কৰিলে কিন্তু আপোনালোকে জেলত যাব লাগিব, আপোনালোকে 2 জনের ওপৰত ল'ৰা ছোৱালী জন্ম নিদিব, আমি বুজাইছো। আচলতে আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যিবিলাক দায়িত্ববান মানুহ, তেওঁলোকে যিটো বেতন খায়, পুলিশ ডিজিপি অমুক তমুক এসপি ডিসি, তেওঁলোকে যিটো বেতন খায়, বেতনৰ পইচাবিলাক আমছু সংখ্যালঘু সংগ্ৰাম পৰিষদ, কৃষক মুক্তি সংগ্ৰাম পৰিষদ, আলী আকবর মিয়া, আমাৰ নিচিনা যিবিলাক মানুহ আমি মানুহক এৱাৰনেছ কৰো, আচলতে তেওঁলোকৰ বেতনৰ পইচা ভিতৰত আমাকে দিব লাগে। তেওঁলোকে এইবিলাক মানে অভদ্ৰচিত কথাকাণ্ড, তেওঁলোকে পাৱাৰ পাইছে, কৰক ভাই। ইমান দিন হিটলাৰেও এদিন পতন হৈছিল। শৃংখল চলিকা মই কলো, এই মানুহ সম্পৰ্কে মই নকওঁ, এইটো বিশৃংখল বস্তুটোই বিশৃংখল। শৃংখল থাকিলেহে মই কথাটো কলো হয়। ই আচলতে এইটো শৃংখল চলিয়া, এই বিশৃংখল চলিয়াৰ কথা নহয়। আচলতে চৰকাৰে তাক টকা পইচা দি, মাল চাল দি খুৱাই
অলপ 2 বটল খুৱাই মানে ঠিকঠাক কৰি দিয়ে। এই কথাবিলাক ই আচলতে 2 বটল খাইকেই কথাবিলাক কয়। ই মানে এইবিলাক কথা আচলতে চৰকাৰে তাক মানে পথ কৰি দিয়ে এই কথাবিলাক ক'বলৈ। আমাৰ চৰকাৰে আচলতে কি বুজিছে, এই বিশৃংখল চলিহাৰ নিচিনা 2-4জন মানুহ দি আচলতে এই যে উচ্ছেদ হৈ আছে, মানুহবিলাকে যেতিয়া প্ৰতিবাদ কৰিব গৈছে গুলি কৰি মাৰিছে। চৰকাৰৰ বৰ্তমান চৰকাৰৰ এইটো পন্থা, চৰকাৰৰ পন্থা মুছলমান মানুহ 80, 83, 85 চনৰ নিচিনা নাৰায়ে তকবিৰ কৈ ওলাই আহক হাজাৰ হাজাৰ মানুহ, আৰু আমি গুলি কৰি কিছু মাৰি মুছলমান মানুহ কিছু মাৰি কমাই ল'ম। এইটোই তেওঁলোকৰ পন্থা, চৰকাৰৰ পন্থা। আৰু এই বিশৃংখল চলোৱাৰ নিচিনা এই কুকুৰবিলাকৰ জৰিয়তে এই কথাবিলাক মানে কোৱায় যাতে মুছলমান উগ্ৰ হওক। কিন্তু মুছলমান সকলক মই অনুৰোধ জনাম, আমাৰ সেই দিন নাই ভাই। আমি ইমান উত্তেজিত হোৱাটো আমাৰ ঠিক কথা নহ'ব, উত্তেজিত হোৱাটো সমীচীন নহ'ব। কিন্তু মই কম, আমছু সংখ্যালঘু সংগ্ৰাম পৰিষদ এবি আনছু, আপোনালোকে সব এক হওক, জমিয়ত উলামায়ে হিন্দ সব এক হৈ জেল ভৰৰ নিচিনা আইন অমান্য আন্দোলনৰ নিচিনা কিবা এটাতো এই চৰকাৰৰ বিৰুদ্ধে কৰিব লগা মানে প্ৰয়োজন হৈ পৰিছে, কিবা এটা কৰিব লাগিব। কিন্তু এই নাৰায়ে তকবিৰ কৈ এই যে যেনেকে উচ্ছেদৰ বিৰুদ্ধে দৌৰিছে মানুহ, চান্স লৈছে, দৌৰিছে তেতিয়া গুলি কৰি দিছে। এইটো এই চৰকাৰৰ ভিতৰৰ এটা পলিচি হৈছে, গুলি কৰি মুছলমান মানুহ কিছু মাৰিব। গতিকে আমি দৌৰ দিয়াটো ঠিক নহ'ব, কিন্তু গণতান্ত্ৰিকভাৱে আইন অমান্য আন্দোলন নাইবা জেল ভৰো আন্দোলন এনেকুৱা কিছু কাৰ্যসূচী লোৱাটো উচিত। তেতিয়া এই শৃংখল চলিকা না কি বিশৃংখল চলিয়া এইবিলাক কুকুৰ আৰু যেতিয়া মানে এই কি কয় এইটো জেল ভৰো আন্দোলন বা আইন অমান্য আন্দোলন হ'ব নহয়, এই অসমতো থাকিবতো ভৰিৰ তলত পৰি গছকি খাই মৰিব ইহঁতে। এইবিলাকৰ মানে জীৱন এই পৰ্যন্তই আছে। মুছলমানে এইটো বিচাৰিছে, মুছলমানো বহি নাথাকে, মুছলমানে এদিন নহয় এদিন বাধ্য কৰিব। কিন্তু মুছলমানক মই অনুৰোধ জনাম, আমাৰ সেই দিন নাই, সেই ভাল দিন নাই। এতিয়া আমি নাৰায়ে তকবিৰ অমুক 80 চন 83 চনৰ নিচিনা কোৱাটো ঠিক নহ'ব, কিন্তু গণতান্ত্ৰিক প্ৰক্ৰিয়াত জেল ভৰো আন্দোলন আইন অমান্য আন্দোলন আমি কৰাৰ প্ৰয়োজন আছে।